কাৰোবাৰ ঘৰত গ'লে যে ইমান সন্মান কৰিব পাৰে মোৰ মানে সপোনৰ সিফাল আৰু ক'ব গ'লে মানে কি এইটো আমাক কৰা সন্মান নহয় আমাৰ যিটো কামক গুৰুত্বখিনি দিছে সেইখিনি বহুত বহুত বেছি ভাল লাগে আৰু এয়া কই না মোক সন্মান কৰাটো সদায় মই দেখাই থাকোঁ নিচা নথকো এনেকৈ বহুত জেগাতে দেখাব আহে নহয় এতিয়া আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ একচুৱেলি না সিহঁতে পূৰা যোগাৰ চোগাৰ কৰি থৈ দিছিলে এয়া বাইদেউটো দেখা পাই হাই দিছে তাৰপিছত কি হ'ল আমি মানে কি ঘৰটো চিনি পাই লোকেশ্যন চাই গৈছোঁ ধমধমাই একদম সোমাই যায় কইনা মেকআপ কৰাৰ ৰুমে পাইছোঁ আৰু এনেকুৱা ধৰণে এক্সাইটেড হৈ মানে মাতলি মই কি হেপ্পী হৈ যাওঁ সেইটো মই নিজে বুজাবই নোৱাৰোঁ আৰু ইমানখিনি মানুহ যেতিয়া গুৰুত্ব দিয়ে ঘৰখনত যাই পোৱাৰ লগে লগে চব দুখ কষ্ট পাহৰি যোৱা যায় কাৰণ ইমান সোনকালে উঠি ৰাতিপুৱা ঠাণ্ডা দিনত যাই পেলাই চবকে তুলি তুলি লৈ যায় নিজে ড্ৰাইভিং কৰি যায় মেকআপৰ লোকেশ্যন পোৱা বহুত কষ্ট হৈ যায় চ' চাওঁতে চাওঁতে মেকআপ কৰি কৰি আমাৰ চাই আহি পেলা চ' হাঁহিপুতি কৰি আমি কাম কৰাত লাগি গৈছোঁ এয়া বেছ অলমষ্ট কমপ্লিট হ'ব হ'ল আৰু এইখিনিতে মই এটা কথা কৈ যাওঁ মানে এই যে ইমান মৰমবিলাক দিয়ে ইমান সন্মান দিয়ে অবভিয়াছলি মোৰ মেকআপৰ কাৰণে তথাপিতো একদম মনৰ পৰা থেংক ইউ ছ' মাছ চবকে মানে কি ইমান সাধাৰণ ল'ৰা এটাক যে ইমান মানে কি আগতে পঠোৱা বুলি ক'ব লাগিব কাৰণ ইমানখিনি সন্মান পোৱাটো মোৰ কাৰণে বহুত 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 বেছি ডাঙৰ কথা আৰু এই শেখৰ মুখত ভৰে মেকআপ কৰি আছে লগতে মোকো সুস্থি আছে দেখা পাইছে আমি দুটা লগত থাকিলে সেয়াই মানে পুৰা একদম এনজয় কৰি কৰি কামখিনি কৰি থাকোঁ আৰু যিমান যি নহ'লেও এনজয় কৰি কৰি এটা কাম কৰিলে একদম কামটো কৰা আন নালাগে মই ভৰাই গৈছিলো কি কৰে সেয়া ইয়াতকৈ বেছি আৰু হাল্লা নুশুনা আপোনালোকে ভাবিব পাৰে আমি কেনে এটা নমুনা হাল্লা কৰি কৰি কাম কৰি থাকোঁ আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট ঘৰৰ মানুহখিনিও আমাৰ হাল্লাখিনি এনজয় কৰি আছে সিহঁতৰ লগত পূৰা হাঁহি কিন্দালি মাৰি ইভেন এটা এইটো কৈছে আমি পাহৰিয়ে গৈছিলোঁ আমি যে বিয়াত আছোঁ পূৰা হাল্লা কৰাত লাগি গৈছোঁ আপোনালোকৰ লগত আহি যিয়ে নহওক অলমষ্ট মেকআপটো ডান ব্ৰাইড মেকআপ অকণমান হেভিকৈ কৰা গৈছিল চ' বহুত মানে কি টাইমে খাই দিলোঁ কিন্তু আমি গমেই নাপালোঁ যে ইমান টাইম গ'ল আমি গাড়ীত আহিহে আলোচনা কৰিছোঁ মেকআপটো বহুত টাইম খাই দিলা ন বাট সঁচাকৈ চাওকচোন কইনাটোক বহুত বহুত বেছি মৰম লাগিছে আৰু এনেকৈ সঁচাকৈ মানে কি নিজে সজাই যেতিয়া এটা মানুহক মানে এটা কইনাক মৰম লগা কৰি তুলিব পাৰি সেইটো নিজকে বহুত কিবা ভাল লাগে ইমান দামী লিপষ্টিকটো অভদ্ৰই তাৰ মুখ নহয় এখন তাৰ তোমাৰ পৰা শিক্ষা লৈছো দিয়া যিয়ে নহওক হাল্লা কৰি কৰি কইনাই মেকআপ কমপ্লিট তাৰপিছত কাপোৰ পিন্ধিব পঠাই দিছোঁ এয়া ভিন্দক কাপোৰ পিন্ধিব পঠা নাছিলোঁ মানে কি বাহিৰত সেই কিবা যে তেল চেল দিয়ে নিয়ম কৰে সেইগিলাখান দিব পঠাই দিছিলোঁ নেক্সট দিনা একদম কপালখনৰ অৱস্থা নহয় কৰি দিছে ইমান খং উঠি গৈছিল মোৰ তাৰপিছত আকৌ গোটেই ৰিমুভ কৰিছোঁ ৰিমুভ কৰি এগেইন বেজ বহিছোঁ মেইন কথা কি জানে এনেকৈ ফুটা যদি মুচিব লগা হয় আৰু কেতিয়াবা কপাল মুচিব লগা হয় বহুত অসুবিধা হয়তো হয়ে সেই কপালখনৰ লগত সেই জেগাখিনি যিখিনি ৰিমুভ কৰি দিওঁ ছেইম কালাৰ নিমিলে যিমান কষ্ট কৰিলেও নিমিলে কাৰণ শুকাৰ টাইমিং বেলেগ বেলেগ হৈ যায় এইফালে পাৰ্টিৰ লুক ৰেডি হৈছে কাপোৰ চাপোৰ পিন্ধা নাই তাৰপিছত বাকী কেনে লাগিছে মেকআপ থেংক ইউ তোমালোকৰ ভাত কৈ দিয়া দৰমীয়া ভাল লাগছে তোৰ কেনে লাগছে থেংক ইউ বাকী সোপাটো একবাৰ দেখাই দিয়া ঘূৰি পেলাই ৰখি দিবা অ'কে চ' এইটো সোপা আৰু ঘূৰা আৰু আমাৰ মেকআপ চ' না বাই আৰু এইটো পাৰ্টি মেকআপ চলি আছে এইটো চেকৰে আধা কমপ্লিট কৰিলে বাকীখিনি মই কৰোঁ তো বাকী সেইটো কমপ্লিট লুক দেখাম আমাৰ এইটো পাৰ্টি মেকআপ অলমষ্ট চেকৰে ডান কৰিছে মই তাত চাপ দিছোঁ অকণমান কেনে লাগছে মেকআপটো ভাল লাগছে বুলি ক'ব লাগে এনেকুৱা ডাইৰেক্ট ভাবি আছা তাৰপিছত ব্ৰুচ পিনটো মাৰা নাছিলোঁ এইমাত্ৰ ব্ৰুচ পিনটো মাৰিলোঁ আৰু আমাৰ এয়া কইনাৰ ফাইনেল লুক কইনাক সঁচাকৈ বহুত বেছি মৰম লাগিছে আৰু মই ইয়াকে এনেকৈ প'জ দি শিকাই আছিলোঁ চ' ফাইনেল লুকৰ এয়া লাষ্ট প'জ লাষ্ট মেকআপ নহয় এইটো ছেকেণ্ড মেকআপ আছিলে দিনটো তাৰপিছত ইয়াৰ নামটো পাহৰি গ'লোঁ মই বুকিং কৰিছিল আৰু এইটো তাৰ ৱাইফ লুকিং চ' কিউট থেংক ইউ ছ' মাছ ফৰ ৱাচিং এয়া মানে কি ৰিয়েল ফুল নাপালোঁ সেইকাৰণে এয়া ফুল লগাই দিলোঁ কেনে লাগিল জনাব